নম্বৰতকৈও অধিক নম্বৰ লাভ কৰিলে তেওঁলোকক 12,500 টকাৰ এটা পুৰস্কাৰ যাক আমি আনন্দৰাম বৰুৱা বঁটা বুলিও আখ্যা দিওঁ। দ্বিতীয়টো আঁচনি আছিলে যে আমাৰ যিসকল ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক অলপ পিছত কথা পাতিলে হ'ব, মিটিঙৰ মাজত পাতাৰ কি দৰকাৰ আছে, লাষ্টত পাতি লম। আপোনালোক ৰখক, বহক বহক। আমাৰ যিসকলে আপোনালোক বহি লওক, বহি নললে আকৌ পিছত কথা পাতিব ভাল নালাগিব। বহি লওক, মই মাতি আনি কথা পাতি ল'ম। বহি লওক। আমাৰ ডিচি অফিচৰ পৰা তেখেতসকলক আনি ইয়াতে বহাই দিয়ক, কথা পাতি ল'ম, হ'ব। আমাৰ দ্বিতীয়টো আঁচনি হ'ল যিসকল ছোৱালীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম ডিভিজন পাছ কৰিছিলে তেওঁলোকলৈকে স্কুটি প্ৰদান কৰা। আৰু তৃতীয়টো আঁচনি হ'ল আমাৰ যিসকল ছাত্ৰী আৰু ছাত্ৰ ক্লাছ 9লৈকে পঢ়িছে আৰু স্কুললৈ অহা যোৱা কৰিবৰ বাবে তেওঁলোকক এখন চাইকেলৰ প্ৰয়োজনীয়তা আছে, তেওঁলোকক একোখনকৈ চাইকেল দিয়া। বিদ্যাৰ্থীসকলৰ বাবে এইকেইটা আঁচনি ৰূপায়ণ কৰাৰ পিছত আমি আই মাতৃসকলৰ বাবে 3টা আঁচনি হাতত লৈছিলোঁ। আপোনালোকৰ মনত আছে যোৱাবাৰ ইলেকশ্যনৰ সময়ত আমি মাইক্ৰ' ফাইনেন্সত লোন লোৱা যিসকল আই মাতৃ আছে তেওঁলোকক আমি লোন ৰেহাই দিয়াৰ কথা কৈছিলোঁ। দ্বিতীয়তে যোৱা প্ৰলয়ংকাৰী বানপানীত যিসকল লোকে ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকলৈকে সাহায্য বিতৰণ আৰু প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকৰণ আঁচনিৰ অধীনত আত্মসহায়ক গোটলৈ সাহায্য বিতৰণ। আজি যোৰহাট জিলাত যোৱাকালি আমি এই আঁচনি ৰূপায়ণ কৰিছিলোঁ আৰু অসম মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ প্ৰায়বোৰ জিলাতেই নিজে গৈ এই আঁচনিসমূহ ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰিছে। আজি আমি গোলাঘাটত মাইক্ৰ' ফাইনেন্সত যিসকল আই মাতৃয়ে 25,000ৰ পৰা 50,000 টকালৈকে লোন লৈছিলে আৰু লোন ঘূৰাই দিব পৰা নাছিলে তেওঁলোকক আমি আজি তেওঁলোকৰ লোন আমি বেংকত উভতাই দি তেখেতসকলক আজি আমি নো ডিউ চাৰ্টিফিকেট অৰ্থাৎ বেংকৰ লগত আজিৰ পৰা আপোনালোকৰ আৰু কোনো লেনদেন নাই সেই চাৰ্টিফিকেট আপোনালোকৰ হাতত আমি প্ৰদান কৰিম। মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ মাইক্ৰ' ফাইনেন্সত যিসকলে লোন লৈছিলে 2021 চনৰ ইলেকশ্যনৰ সময়ত মই অসমৰ আই মাতৃসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ লোন চৰকাৰে ৰেহাই দিব আৰু চৰকাৰে এই লোন বেংকক উভতাই দি আপোনালোকক নো অবজেকশ্যন বা নো ডিউ চাৰ্টিফিকেট প্ৰদান কৰিব। ইলেকশ্যনৰ সময়ত আপোনালোকৰ মনত আছে যেতিয়া মই এই আঁচনিৰ কথা কৈছিলোঁ আমাৰ কংগ্ৰেছ দলৰ নেতাসকলে ৰাইজৰ মাজত কৈছিলে যে মুখ্যমন্ত্ৰী এইবোৰ এনেই কথা কৈ আছে আৰু মুখ্যমন্ত্ৰী বা বিজেপি দলে কেতিয়াও প্ৰতিশ্ৰুতি পূৰণ নকৰে। আজি আপোনালোকক মই জনাবলৈ পাই ভাল পাইছোঁ
যে প্ৰথম ইলেকশ্যনত জিকি আহিয়েই আমি যি 8,72,739 গৰাকী মহিলাই ঋণৰ টকা নিয়মীয়াকৈ ঘূৰাই দি আছিলে, কিন্তু কোভিডৰ বাবে লোনৰ টকা ঘূৰাই দিবলৈ কষ্ট পাইছিলে। তেনেকুৱা 8,72,739 গৰাকী মহিলাক আমি তেওঁলোকৰ ঋণৰ বাকি থকা মূল্য বা 25,000 টকালৈকে আমি তেওঁলোকৰ বেংক একাউণ্টত টকা জমা দিছিলোঁ। তাৰ পিছৰ বছৰত যিসকল মহিলাই লোন ঘূৰাই দি আছিলে কিন্তু 3 মাহ লোন ঘূৰাই দিব পৰা নাই, তেখেতসকলকো আমি 25,000 টকাৰ সাহায্য আগবঢ়াইছিলোঁ আৰু ইয়াতো 1 লাখ মহিলা উপকৃত হৈছিলে। প্ৰথমখন আঁচনিৰ বাবে 1600 কোটি টকা আৰু দ্বিতীয়খন আঁচনিৰ বাবে আমি 200 কোটি টকা চৰকাৰৰ পৰা খৰচ কৰিছিলোঁ। আজি আমি ইয়াৰ পিছত আমি চাইছিলোঁ যে কোন মহিলাই 25,000 টকালৈকে লোন লৈছে আৰু টকা ঘূৰাই দিব পৰা নাই। তেনেকুৱা 2,22,950 গৰাকী মহিলাক যোৱা বছৰ লোকসভা ইলেকশ্যনৰ আগে আগে তেওঁলোকে লোন লোৱা 291 কোটি টকা বেংকত চৰকাৰে জমা দি তেওঁলোকক আমি এনেকে মিটিং পাতি নো ডিউ চাৰ্টিফিকেট হাতত আমি তুলি দিছিলোঁ। আজি আমি একেটা কামকে পুনৰ এবাৰ কৰিব খুজিছোঁ। যোৱাবাৰ 25,000 টকালৈকে যিসকলে লোন লৈছিলে তেওঁলোকৰ লোন আমি ঘূৰাই দিছিলোঁ। আজি আমি 50,000 টকালৈকে যিসকলে লোন লৈছিলে তেওঁলোকৰ টকা চৰকাৰে বেংকত জমা দিলে আৰু আপোনালোকক আমি আজি আনুষ্ঠানিকভাৱে এই মিটিঙৰ পিছতে আপোনালোকক নো ডিউ চাৰ্টিফিকেট আমি প্ৰদান কৰিম। ইয়াৰ ফলত ইমান দিনে লোনত মানসিকভাৱে অশান্তিত থকা, মাজে মাজে মাইক্ৰ' ফাইনেন্সৰ মানুহবিলাকে ঘৰত গৈ দিগদাৰি কৰা, কষ্ট দিয়া, এই গোটেইবিলাক আজিৰ পৰা আপোনালোকৰ শেষ হ'ব আৰু গোলাঘাট জিলাৰ 5,119 গৰাকী মহিলাক আজিৰ পৰা আমি ঋণ মুক্ত কৰিবৰ বাবে ইয়াত আমি একেলগে গোট খাইছোঁ। সমষ্টি ৱাইজ লিষ্টখন দিয়কচোন। আজি আমাৰ যিসকল আই মাতৃ ইয়াত উপস্থিত আছে মই তেওঁলোকৰ বাবে জনাব খুজিছোঁ যে গোলাঘাট সমষ্টিৰ 1146 গৰাকী মহিলাই আজিৰ পৰা ঋণমুক্ত হ'ব। বোকাখাট সমষ্টিৰ 820 গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব। দেৰগাঁও সমষ্টিৰ 879 গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব। খুমটাই সমষ্টিৰ 441 গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব আৰু সৰুপথাৰ সমষ্টিত 1833 গৰাকী মহিলা আজিৰ পৰা ঋণমুক্ত হ'ব। এতিয়া আপোনালোকে এটা কথা অলপ দেৰিৰ কাৰণে মনত ভাবক, যাৰ যোন যোন মহিলা ঋণমুক্ত হ'ব হাতখন উঠাই দিয়কচোন এবাৰ। সকলোৱেতো জানেই, সকলোৱে এবাৰ উঠাই দিয়ক। আজিৰ পৰাতো লোন নাথাকে, হাত উঠোৱাত কি অসুবিধা আছে? উঠাই দিয়ক।
ঠিক আছে, এতিয়া হাতখন নামাওক। এতিয়া আপোনালোকে এক মুহূৰ্ত মনত চিন্তা কৰক, যদি অসমত 2021 চনত বিজেপি দল নিজিকিলেহেঁতেন, আপোনালোকে ভোটদান কৰি যদি বিজেপি দলক নিজিকালেহেঁতেন, আজি মাইক্ৰ ফাইনেন্সৰ এজেণ্টবিলাকে আপোনালোকৰ ঘৰত গৈ টিভি, ফ্ৰিজ, চাইকেল, স্কুটাৰ সব উঠাই লৈ আহিলেহেঁতেন নাই? আপোনালোকৰ মনত আছে 2019 আৰু 20 চনত মাইক্ৰ ফাইনেন্সৰ এজেণ্টবিলাক আমাৰ ঘৰলৈ যায়, কাবাৰ টিভিটো উঠাই লৈ আহে, কাবাৰ স্কুটাৰখন উঠাই লৈ আহে, কাবাৰ চাইকেলখন উঠাই লৈ আহে, কাবাৰ ফ্ৰিজটো উঠাই লৈ আহে। আৰু আপোনালোকে পেপাৰত দুই এটা নিউজ উঠাই, দুই এটা আন্দোলনো হয়, কিন্তু মহিলাসকলৰ ওপৰত অত্যাচাৰ চলি আছিলে। এবাৰ মাত্ৰ মই আপোনালোকক কৈছিলোঁ যে এবাৰ আপোনালোকে পদুম ফুলৰ ছবিত ভোট দি দিয়ক, গোটেই জামেলা মৰি শেষ হৈ যাব। আজি আপোনালোকে ভাবক যে মেচিনত আপোনালোকে পদুম ফুলত ভোট দিয়াৰ বাবেই আজি অসমৰ 16 লাখ মহিলা আজি লোনৰ পৰা মুক্ত হ'ব পাৰিছে, আজি 16 লাখ মহিলা ঋণ মুক্ত হ'ব পাৰিছে। আপোনালোকে মনতে ভাবক, যদি কংগ্ৰেছ দলে কৈ আছিল এইবোৰটো মিছাই কৈছে, যদি আমি মিছা কোৱা বুলি ভাবি সকলোৱে যদি কংগ্ৰেছক ভোট দিলেহেঁতেন, অসমত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন, আজি আমাৰ কি অৱস্থা হ'লহেঁতেন? আজি দিনটোত আপোনালোকে আকৌ এবাৰ চিন্তা কৰক। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে যেতিয়া আমি ৰাজনৈতিক সিদ্ধান্ত ল'ম, সদায় ভাবি চিন্তি নিজৰ ল'ৰাটোৰ মুখৰ ফালে, নিজৰ ছোৱালীজনীৰ মুখৰ ফালে, নিজৰ ঘৰখনৰ ফালে চাই আমি আমাৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব লাগে। আজি মই নিজৰ ল'ৰা ছোৱালীৰ কথা কিয় ক'লো? আপোনালোকে দেখা পাইছে যে এইকেইদিন আমাৰ টেলিভিছন চেনেলবিলাকত সদায় নিউজ ওলাই আছে যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। আগতে যেতিয়া লোকসেৱা আয়োগৰ পৰীক্ষা ফল ঘোষণা হয়, আমাৰ কংগ্ৰেছ চৰকাৰে এডাল ডাঙৰ অজগৰ সাপ APSCত থৈ দিছিলে। তেওঁৰ নাম আছিলে ৰাকেশ পাল। যোনে চাকৰি খোজে সি 1 কোটি টকা অজগৰৰ পেটত দিলেহে চাকৰি পাইছিলে, হয়নে নহয়? এতিয়া আপোনালোকে চিন্তা কৰক, আগতে যেতিয়া APSC ৰিজাল্ট দিয়ে, টিভিত আলোচনা হয় যে কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে, কোন মুখ্যমন্ত্ৰীৰ PA চাকৰি পালে। আগতে আলোচনা হৈছিলে কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে, নহলে কোন অফিচাৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে। আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী ল'ৰাই মেজিষ্ট্ৰেট হ'ল, কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হ'ল। আজি তাৰ বিষয়ে টেলিভিছনত আলোচনা হয়। আজি ইয়াত মই আহিছো, এজন ডেকা ল'ৰাক লগ পালো, পুলিচত ফিজিকেল টেষ্ট হৈছে, ল'ৰাজনে ফিজিকেল টেষ্টত পাছ কৰিছে। মোক সুধিছে, ছাৰ পৰীক্ষা কেতিয়া হ'ব? মই ক'লো ফেব্ৰুৱাৰীত হ'ব। ধুনীয়াকৈ গুচি গ'ল। আগত হ'লে কি ক'লেহেঁতেন যে ছাৰ চাকৰিটো দিয়ক,
ইয়াত উঠি যোৱাৰ লগে লগে অতুল বৰাই এখন লিষ্ট দিলেহেঁতেন যে এইকেইটা মোৰ সমষ্টি ল'ৰা চাকৰি দিয়ক। অজন্তা নেওগে এখন লিষ্ট দিলেহেঁতেন মোৰ সমষ্টি ল'ৰা চাকৰি দিয়ক। কিন্তু আজি সকলো যুৱক যুৱতীয়ে জানে যে এইখন বিজেপিৰ চৰকাৰ, ইয়াত মাত্ৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। এই বিষয়ে আজি সকলোৱে জানে আৰু সেইকাৰণে মোৰ ওচৰত কোনেও চাকৰিৰ এপ্লিকেশ্যনো নিদিয়ে। প্ৰথমতে দিছিলে, আজিকালি এপ্লিকেশ্যনো নিদিয়ে, মাত্ৰ খবৰ লয় ৰিজাল্ট কেতিয়া দিব, পৰীক্ষা কেতিয়া ওলাব, আকৌ বিজ্ঞাপন কেতিয়া ওলাব। আজি আমাৰ অসমত আপোনালোকে যেনেকে মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা মুক্তি পালে, সেই ধৰণে এটকাও ঘোষ নিদিয়াকৈ আজি আমাৰ চৰকাৰৰ দিনত 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। কোনেও কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই। মই ডাঙৰ হিচাপ নিদিওঁ, যদি কংগ্ৰেছৰ দিনত ৰাকেশ পালে কাৰ অৰ্ডাৰত লৈছিল বেলেগ কথা, এটা চাকৰিত 1 কোটি লৈছিলে। মই এবাৰ আমাৰ শিক্ষামন্ত্ৰী আছিলোঁ, ইন্সপেক্টৰ অফ স্কুলবিলাকৰ এখন মই মিটিং পাতিছিলোঁ। মই মিটিঙত এজন ইন্সপেক্টৰক সুধিছিলোঁ যে আপুনি কথাই প্ৰতি শিক্ষকসকলৰ পৰা টকা কিয় লয়? শিক্ষকজনে মোক থিয় হৈ ক'লে, যাৰ সঁচা কথাটো কম নে ছাৰ মিছা কথাটো কম? মই বোলো সঁচা কথাটোৱে কওক। ছাৰ, মই চাকৰি পাবৰ কাৰণে গাঁৱৰ পৰা সুদ লৈছো 20 লাখ টকা, মাহত 10% ইণ্টাৰেষ্ট। মই যদি মানুহৰ পৰা টকা নলওঁ, মই সুদৰ টকা কেনেকে ঘূৰাই দিম? এই আছিল অসমৰ পৰিৱেশ। আজি আপোনালোকে চিন্তা কৰক, অসমত যদি কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন, মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা কোনোবাই মুক্তি পালেহেঁতেন নেকি? আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন, এনে স্বচ্ছ নিযুক্তি 1.5 লাখ ল'ৰা ছোৱালীৰ আজি নিযুক্তি সম্ভৱ হ'লহেঁতেন নেকি? আজি ল'ৰা ছোৱালীয়ে মোক সমষ্টিত গ'লে কয় যে ছাৰ ষ্টেডিয়ামখন বনাই দিব। মই সুধো ষ্টেডিয়ামখন কিয় লাগে? বোলে ছাৰ পুলিচত দৌৰিব লাগিব নহয়, তাৰ কাৰণে ষ্টেডিয়ামখন লাগে। আপোনালোকে চিন্তা কৰক, আজি আমাৰ যুৱক সমাজৰ মানসিকতাৰ কিমান পৰিৱৰ্তন হ'ল। চাকৰি মেধাৰ ওপৰত হোৱা বুলি গম পোৱাৰ লগে লগে ল'ৰা ছোৱালীয়ে স্কুলত যাব আৰম্ভ কৰিলে, পঢ়া শুনা কৰে, আন্দোলন আদিৰ পৰিৱেশবিলাক অসমত নোহোৱা হ'ল। আজি আমাৰ অসমখনত নিতৌ পৰিৱৰ্তন হ'ল আৰু আমাৰ ৰাজ্যখনে আজি এটা নতুন দিনলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে। অজন্তা নেওগ কংগ্ৰেছৰ দিনতো মন্ত্ৰী আছিলে, ৰাস্তা ঘাট বনাইছিলে, কিন্তু গোলাঘাটত এখন যে মেডিকেল কলেজো বনাব পাৰি, সেই কথা তেখেতে কেতিয়াও চিন্তাও কৰিব পৰা নাছিলে। আজি আমাৰ গোলাঘাটত মেডিকেল কলেজ নিৰ্মাণ হ'ল আৰু কিছু মাহৰ ভিতৰতে গোলাঘাটৰ পৰা নুমলীগড়ৰ পৰা গহপুৰলৈ মই ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাম। আপোনালোকে তলেদি গাড়ী লৈ গহপুৰলৈ যাব পাৰিব। 12,000 কোটি টকাৰে আমি সেই পৰিকল্পনা হাতত লৈছো। আজি যোৱাকালি মই যোৰহাটত কৈছিলোঁ
যে মানুহে আগতে এখন ব্ৰহ্মপুত্ৰৰ দলঙৰ বাবে আন্দোলন কৰিছিলে আজি আমি অসমৰ জিলাই জিলাই আগতে জিলাই জিলাই অংগনবাদী হৈছিলে এতিয়া আমি জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাব লৈছো তিনিচুকীয়াত ধলা খদিয়াত দলং হল ডিব্ৰুগড়ত বগীবিলত দলং হল শিৱসাগৰত কৰিব পৰা নাই যোৰহাট আৰু মাজুলীৰ ওপৰত দলঙৰ কাম হল আজি নুমলীগড় আৰু গড়পুৰৰ ওপৰত গোলাঘাট আৰু বিশ্বনাথ জিলা খামৰি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব নগাঁও আৰু শোণিতপুৰ জিলাত কলিয়া ভুমুৰাৰ দ্বিতীয়খন দলং হল আৰু অহা কিছুদিনৰ পৰাই দৰং আৰু মৰিগাঁও জিলাক লৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব ফেব্ৰুৱাৰী মাহত দৰং আৰু কামৰূপ মহানগৰ জিলাক লৈ নাৰেংগী কুৰুৱাৰ ওপৰত দলং আৰম্ভ হ'ব জুলাই আগষ্ট মানত কামৰূপ মহানগৰ জিলাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং উদ্বোধন হ'ব যোৱা 20 দিন আগতে কামৰূপ আৰু নলবাৰী জিলাৰ মাজত পলাশবাৰী আৰু শুৱালকুছিত আমি দলঙৰ কাম আৰম্ভ কৰিলো খুঁটা পুটা আৰম্ভ হৈ গল আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীত ব্ৰহ্মপুত্ৰৰ দলং 50% নিৰ্মাণৰ কাম শেষ হল যিখন অসমে এখন ব্ৰহ্মপুত্ৰৰ দলঙৰ কাৰণে আন্দোলন কৰিছিল সেইখন অসমত আজি আমি জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ সপোন দেখিছো মানুহে কৈছিলে উজনিৰ মানুহে যে ডিব্ৰুগড় মেডিকেলখন ভাল কৰি দিয়ক উজনিৰ একমাত্ৰ মেডিকেল আজি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত তিনিচুকীয়াত মেডিকেল কলেজ আৰম্ভ হল ডিব্ৰুগড়ত মেডিকেল কলেজ আছে চৰাইদেউত মেডিকেল কলেজ নিৰ্মাণৰ কাম শেষ পৰ্যায়ত আহি উপনীত হল শিৱসাগৰত মেডিকেলৰ নিৰ্মাণৰ কাম আৰম্ভ হল যোৰহাটত মেডিকেল আৰম্ভ হল গোলাঘাটত মেডিকেল কলেজ আজি শেষ পৰ্যায়ত নগাঁৱত মেডিকেল আৰম্ভ হল মৰিগাঁৱত নিৰ্মাণ চলি আছে কামৰূপ মঙলদৈ নলবাৰী কোকৰাঝাৰ বঙাইগাঁও ধুবুৰী প্ৰতিখন জিলাতে আজি এখনকৈ মেডিকেল কলেজ হল আগতে উজনিৰ লৰা বিশ্ববিদ্যালয়ৰ কাৰণে ডিব্ৰুগড়ত যাব লাগিছিলে আজি গোলাঘাটত সতী সাধনী বিশ্ববিদ্যালয় যোৰহাটত মহিলা বিশ্ববিদ্যালয় জেবি কলেজ এতিয়া বিশ্ববিদ্যালয় হ'ব অসমৰ জিলাই জিলাই একোখনকৈ বিশ্ববিদ্যালয় আজি আপোনালোকে চিন্তা কৰক যে এইখন অসমত মানুহে এটা অংগনবাদী কেন্দ্ৰ কংগ্ৰেছৰ দিনত বনোৱা চৰাইও সোমাব নোৱাৰা অংগনবাদী কেন্দ্ৰবিলাকৰ পৰিৱৰ্তে আজি আমি অসমত জিলাই জিলাই বিশ্ববিদ্যালয় জিলাই জিলাই মেডিকেল কলেজ জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং অসমত আমি আজি নৱ নিৰ্মাণৰ এক নতুন প্ৰচেষ্টা হাতত লৈছো অসমত বানপানী আহে বানপানীয়ে মথাউৰি ভাঙে কিন্তু মথাউৰি ভঙাৰ 72 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী মথাউৰি ভঙা স্থানত উপস্থিত হোৱা ভঙা মথাউৰি বানপানীৰ মাজতে 20 দিন 25 দিনৰ ভিতৰত ভঙা মথাউৰিক জোৰা লগোৱা আৰু দুমাহৰ ভিতৰত বানপানীত ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য বিতৰণ এই ধৰণৰ কাম আমাৰ ৰাজ্যখনত আগত কেতিয়া হৈছিল আপোনালোকে মনত পেলাব পাৰে আজি আমি গোলাঘাট জিলাত বানে ক্ষতিগ্ৰস্ত কৰা
2011টা পৰিয়ালক মাতি আনিছো বান সাহায্য দিবৰ বাবে সেইদৰে মই জনাবলৈ পাই ভাল পাইছো যে আজি বান সাহায্য পোৱা 2011টা পৰিয়ালৰ ভিতৰত বোকাখাতৰে 1970টা পৰিয়াল বোকাখাতৰ পৰাই সন্নিবিষ্ট হৈছে যোনে আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে সাহায্য লাভ কৰিব শ্ৰদ্ধা ৰাইজ আজি আমি চেষ্টা কৰিছো যে আপোনালোকৰ হাতত যিসকলৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁলোককো যাতে 15 তাৰিখৰ ভিতৰত আমি ৰেচন কাৰ্ড দিব পাৰো বেংকৰ নো ডিউ সাৰ্টিফিকেটো আমি এই মাহতে দিবৰ বাবে ততাতয়া কৰিছো কাৰণ ইয়াৰ পিছত দুটা ডাঙৰ আঁচনি আপোনালোকৰ বাবে আহি আছে ইলেকশ্যনৰ সময়ত মই আইমাতৃসকলক কৈছিলো যে অসমৰ যিবিলাক আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিম 10,000 টকাৰ লগত ভৱিষ্যতে তেওঁলোকে যাতে বেংকৰ পৰা লোন পায় তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম আজি আমি এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি তাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু খুব সোনকালে তাৰ 10,000 টকা আইমাতৃসকলে লাভ কৰিব আমাৰ আঁচনিখন হ'ল এই বছৰ আমি 10,000 দিম অহা বছৰ আমি আৰু 15 দিম 10-15 25 হোৱাৰ পিছত বেংকৰ পৰা আমি 25,000 টকা বেংকৰ পৰা লোন লৈ আইমাতৃসকলক দিয়াৰ ব্যৱস্থা কৰিম কিন্তু আজি এই 5,000 মহিলাৰ যদি নো ডিউ সাৰ্টিফিকেটখন আপোনালোকক আমি দিব নোৱাৰিলো হেতেন ভৱিষ্যতে আপোনালোকক বেংকে কেতিয়াও আৰু লোন নিদিলে হেতেন আজি আপোনালোকক ততাতয়াকৈ মহিলা উদ্যমিতা আঁচনিৰ তালিকা প্ৰকাশ পোৱাৰ আগতে আমি আপোনালোকক নো ডিউ সাৰ্টিফিকেট খিনি দিব বিচাৰিছিলো যাতে আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া নহয় ঠিক তেনেধৰণে অহা 15 তাৰিখে আমি ৰাজ্যখনত ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড দিব চেষ্টা কৰিছো কাৰণ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমাৰ গাঁৱে গাঁৱে বুথ কেন্দ্ৰই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব এইবাৰ আমি এই যেতিয়া গাঁও সভা পাতিম পুৰণা হিতাধিকাৰীসকলেও আৰু এবাৰ নিজৰ নাম দিব লাগিব কাৰণ পুৰণা হিতাধিকাৰীৰ কাৰোবাৰ ঘৰত হয়তো চাকৰি পাইছে কাৰোবাৰ হয়তো আৰ্থিক অৱস্থা ভাল হৈছে আৰু কোনোবা হিতাধিকাৰী হয়তো আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে সেই কাৰণে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমি পুৰণা হিতাধিকাৰীসকলকো আকৌ এবাৰ নিৰ্বাচন কৰিম আৰু গোলাঘাট জিলাৰ গোলাঘাট বোকাখাত দেৰগাঁও খুমটাই সৰু পথাৰত অতিৰিক্ত কৰি আৰু 10,000 কৰি মহিলাক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে আমি হিতাধিকাৰী নিৰ্বাচন কৰিম নিৰ্বাচনৰ সময়ত মই কৈ গৈছিলো যে অৰুণোদয় নোপোৱা আইমাতৃসকলক আমি অৰুণোদয় আঁচনি দিবৰ বাবে চেষ্টা কৰিম আজি মই আপোনালোকক জনাব খুজিছো
যে অহা 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত গোলাঘাট সমষ্টিত আমি 29,205 গৰাকী মহিলাক বোকাখাটত 29